এটা দুখ খবৰ ইতিমধ্যে উল্লেখ কৰিছো গণশিল্পী সূৰ্য দাস আৰু নাই সূৰ্য দাসৰ দেহাৱসান ঘটিছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত দেহাৱসান ঘটিছে বিশিষ্ট শিল্পীগৰাকীৰ আমি আপোনালোকক জনাই আছো সূৰ্য দাস আৰু নাই এগৰাকী গণশিল্পী খ্যাত সূৰ্য দাস আৰু আমাৰ মাজত নাই গণশিল্পী সূৰ্য দাসলৈ সুৰ ৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটাও আগবঢ়োৱা হৈছিল মাটি আৰু মানুহৰ গীত গাই হেজাৰ হেজাৰ গুণমুগ্ধক মোহিত কৰা এগৰাকী গণশিল্পী সূৰ্য দাসৰ মৃত্যুত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যজুৰি উদারতা বিচাৰম বাকী বাকী সত্যৰ পথ আজি কৰি দিলে চিৰ অৱৰুদ্ধ মানুহ দেখিছো আজি বহু মানুহ দেখিছো আজি বহুত মানুহ কথাৰ হিন্দুমতী অমৃত শুই খোৱা বন্ধ উদাৰতা সিঁচি দিয়া মলিনতা শুই দিয়া আৰু মানৱেন্দ্ৰ দেৱনাথৰ এক প্ৰতিবেদন আমি আপোনালোকক এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিগাঁও অসামৰিক চিকিৎসালয়ত আৰু দেখা গৈছে যে মৰিগাঁও অসামৰিক চিকিৎসালয় এয়া হ'ল যি বিশিষ্ট গণশিল্পী সূৰ্য দাস তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে বুলি চিকিৎসকে জানিব দিছে আৰু এয়া হ'ল শিল্পীগৰাকীৰ মৃতদেহ আৰু পুৱাৰ ভাগত তেওঁ অসুস্থ হৈছিল আৰু অসুস্থ হোৱাৰ পিছতে তেওঁ মৰিগাঁও অসামৰিক চিকিৎসালয়ত লৈ আহিছিলে আৰু লৈ অহাৰ পিছতে চিকিৎসকে তেওঁক ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰিছে আৰু আমি সেই দৃশ্য দেখাইছোঁ তেওঁৰ পত্নী আৰু জীয়াৰী তেওঁলোক ইয়াতে আছে মৰিগাঁও অসামৰিক চিকিৎসালয়ত আৰু দেখা গৈছে যে এনেদৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ত বিশিষ্ট শিল্পীগৰাকীক সূৰ্য দাসক এনেদৰে ৰখা হৈছে আৰু চাৰিওফালে শোকত ভাঙি পৰিছে সকলো কাৰণ দেখা গৈছে যে তেওঁলোকে ধৰণটোলত 4 দিন ধৰি তেওঁলোকে বাহৰ পাতি আছিলে মৰিগাঁৱৰ ধৰণটোলত আৰু কিবা এক বিশেষ মাটি কামৰ কাৰণে আহিছিল আজি পুৱাৰ ভাগত তেওঁ হঠাতে অসুস্থ হয় আৰু অসুস্থ হৈ পৰাত তেওঁক মৰিগাঁও অসামৰিক চিকিৎসালয় আনে আৰু তাৰপিছতে দেখা গৈছে যে এতিয়া চিকিৎসালয়ত এনেদৰে অনাৰ পিছতে চিকিৎসালয়ত মৃত্যু হোৱা বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু এই মুহূৰ্তত এটা ক'ব লাগিব যে সেই গণশিল্পী সূৰ্য দাস আমাৰ লগত নাই আৰু এই দেখা গৈছে যে সকলো পৰিৱেশ ঘৰৰ যি পৰিয়াল আছে সেই জীয়াৰী আৰু তেওঁৰ পত্নী আছে আৰু সেই সকলো শোকত ভাঙি পৰিছে ইতিমধ্যে বৰ্তমান সময়লৈ ইয়াতে ৰখা হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয়তে আৰু আমি পোনে আমি যিহেতু চিকিৎসক আছে তেওঁৰ পৰা আমি পোনে জানিব বিচাৰিম ছাৰ কি হোৱা বুলি গম পাইছে আপুনি কেনেধৰণৰ মানে তেখেতৰ বয়স হৈছে তেখেতৰ 85 years আৰু তেওঁ মানে ইয়াত হস্পিটেল অহাৰ আগতেই ঢুকাইছে বুলি ডক্টৰে কৈছে মোক তেখেতৰ এতিয়া পৰিয়ালৰ পৰা গম পাইছোঁ তেওঁ 50 বছৰ ধৰি কিডনী ডিজিজত ভুগি আছিলে আৰু প্ৰেছাৰ এইবোৰ আছিলে গতিকে এইটো ক্ৰনিক ডিজিজ আৰু ঠাণ্ডাতে হয়তো তেওঁ ঢুকাব পাৰে আৰু ষ্ট্ৰক হৈছে মানে মেবি ষ্ট্ৰকো হ'ব পাৰে কাৰণ ইয়াত ব্ৰড ডেড নহয় কাৰণ আহোঁতে ঢুকাইছে আৰু তেওঁলোকৰ লক্ষণৰ পৰা গম পাইছোঁ হয়তো হাৰ্ট এটেক বা ষ্ট্ৰক কিবা এটা হৈছে আৰু ঢুকালে এয়া হ'ল মৰিগাঁও চিকিৎসক আৰু তেওঁ ইতিমধ্যে
কৈছে আৰু আমি সেই দৃশ্য দেখাইছোঁ চাওক এয়া শোকাকুল পৰিৱেশ সূৰ্যত গণশিল্পী তেওঁ নাই তেওঁ বহুদিন ধৰি অসুস্থ হৈ আছিলে আজি 4 দিন পূৰ্বে মৰিগাঁৱৰ যি ধৰমতলী সেই ধৰমতলী মাটিৰ সংক্ৰান্তক লৈ পেলাই তেওঁ 4 দিন ধৰি পেলাই মৰিগাঁৱত ধৰমতল পাহাৰ পাতি আছিলে আৰু তাৰপিছতে দেখা গৈছিল যে এনেদৰে পুৱাৰ ভাগত হঠাতে তেওঁ ষ্টক হয় আৰু তাৰপিছতে মৰিগাঁও অসামৰিক চিকিৎসালয়ত লৈ আহে আৰু লৈ অহাৰ পিছত দেখা গৈছে যে হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিগাঁও চিকিৎসালয়ৰ পৰা আমাক সামগ্ৰিক দৃশ্য দেখুৱালে মানৱেন্দ্ৰ দেৱনাথে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমীয়া সংগীত জগতৰ এক প্ৰতিবাদী কণ্ঠৰ নাম সূৰ্য দাস আৰু সূৰ্য দাসৰ মৃত্যুত এনেদৰে দেখা পোৱা গৈছে গুণমুগ্ধৰ মাজত শুভাকাংক্ষীৰ মাজত তথা ৰাজ্যবাসী তথা পৰিয়ালৰ লোকৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰি বিভিন্ন গীত গাই মাতৃ মানুহৰ গীত গাই আপ্লুত কৰিছিল গুণমুগ্ধক আৰু ইফালে মুখ্য সম্পাদক প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অনুষ্ঠান অভিমততো এক অনুষ্ঠান আয়োজন কৰিছিল যিহেতু তেওঁ উপস্থিত আছিল আৰু সেই অনুষ্ঠানৰে কিয়দাংশ আপোনালোকলৈ আগবঢ়াইছোঁ উদাৰতা সিঁচি দিয়া গভীৰ কিমান কথাৰ সিন্ধুমতী অমৃত বুলি ভাবি গৰলকে পান কৰি পাইছে আনন্দ হেৰুৱাই পলে পলে জীৱনৰ মধু মৃদু চন্দ মানুহ দেখিছো আজি বহুত মানুহ দেখিছো আজি বহুত মানুহ কথাৰ সিন্ধুমতী অমৃত শুই কোৱা বন্ধ মানুহ দেখিছো আজি বহুত মানুহ আকাশ উদাৰতা সিঁচি দিয়া আকাশখনক ইমানকে ক'লো তুমি উদাৰতা সিঁচি দিয়া বহুবাৰ ক'লো তুমি উদাৰতা সিঁচি দিয়া হে আকাশ উদাৰতা সিঁচি দিয়া হে লুই মলিনতা ধুই নিয়া মানুহৰ মনাকাশ কলীয়া ডাৱৰে ঢাকি সঁচা ৰূপ লুকুৱাই মিছা ৰং বাকি বাকি সত্যৰ পথ আজি কৰি দিলে চিৰ অৱৰুদ্ধ মানুহ